বৰ্তমান মই উপস্থিত আছোঁ নগাঁও দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু যিহেতুলৈকে এই উচ্চতৰ মাধ্যমিক সমন্বয় অনুষ্ঠান যিহেতুলৈ যতীন্দ্ৰ মোহন বৰা শৰণত মেধা ছাত্ৰ যিহেতুলৈকে 75ৰ ওপৰত পাইছিলে আৰু এইসকল ছাত্ৰ ছাত্ৰী আৰু বাইদেউ কেনেকুৱা আজি এই অনুষ্ঠান যিহেতুলৈকে আমাৰ স্বৰ্গীয় যতীন্দ্ৰ মোহন বৰাৰ শৰণত এই যি অনুষ্ঠান খুব সুন্দৰ আৰু এনেকুৱা অনুষ্ঠান প্ৰতি বছৰে হোৱাটো মই কামনা কৰোঁ আপুনি কি ক'ব ধন্যবাদ জনাইছোঁ আপোনাক হয় এই যতীন্দ্ৰ মোহন বৰা যি সোঁৱৰণি বঁটা এই বঁটাটো 2022 চনৰ পৰা আমাৰ বিদ্যালয়ত প্ৰদান কৰি অহা হৈছে হয় হয় এই বঁটাটো হৈছে বিশেষ অনুপ্ৰেৰণাদায়ক বঁটা হয় হয় যিহেতু আমাৰ এই অঞ্চলটো বহু অনগ্ৰসৰতাৰ মাজত ছাত্ৰ ছাত্ৰীসকলে বহু কষ্টেৰে ইয়াতে পাঠ গ্ৰহণ কৰি থাকে তাৰ মাজত তেখেতসকলে অশেষ কষ্টেৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমি আমাৰ বিদ্যালয়ত HSLC আৰু আমাৰ যি হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষা যি সফলতা অৰ্জন কৰে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাটো এটা পৰম্পৰা সেই পৰম্পৰাৰ লগত সংগতি ৰাখিয়েই আমি এই বছৰ অলপমান সলনি কৰি 75%ৰ ওপৰৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু যতীন্দ্ৰ মোহন বৰা সোঁৱৰণি যি বঁটা আছে সেই বঁটাটোত HSLCত ছাত্ৰী আৰু ছাত্ৰ এই দুটা কেটেগৰীত যি সৰ্বোচ্চ নম্বৰ লাভ কৰে তেখেতসকলক প্ৰদান কৰা হয় আজি এই বঁটা প্ৰদান অনুষ্ঠানটো হৈ গৈছে আৰু সফলভাৱেই হৈ গৈছে বুলি মই ক'ম ছাত্ৰ ছাত্ৰীসকলে মই ভাবিছোঁ এই বঁটা গ্ৰহণ কৰি ভৱিষ্যতে তেখেতে আৰু বেছি দায়বদ্ধতাৰে তেখেতসকলে পঢ়া শুনা কৰি আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ আৰু দক্ষিণপাট স্কুলৰ এটা নাম যিহেতুলৈকে এটা নাম আৰু যিহেতুলৈকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে পঢ়ি পেলাই এতিয়া এটা ধৰি লওক বঁটা পাবলৈ সক্ষম হৈছে এনেকুৱা এটা বঁটা প্ৰয়োজন নহয় জানো বাইদেউ হয় হয় বিৰাটেই প্ৰয়োজন কাৰণ বঁটাই মানুহক কি কৰে অনুপ্ৰাণিত কৰে বঁটাই মানুহক আৰু বেছি দায়বদ্ধ কৰি তোলে আৰু বেছি কষ্ট সহিষ্ণু কৰি তোলে আৰু নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা সুবিধা হয় হয় এতিয়া যিসকলে বঁটা লাভ কৰিছে ভৱিষ্যত প্ৰজন্মে বা আহি থকা ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলক দেখি আৰু বেছি উৎসাহিত হ'ব তেখেতসকলে আৰু বেছি পঢ়া শুনা কৰিবলৈ বিচাৰিব গতিকে এই বঁটাটো নিশ্চয়কৈ বহুত বেছি গুৰুত্ব আছে হয় হয় ইম্পৰ্টেণ্ট আৰু নহয় জানো হয় বাইদেউ কি ক'বা কেনেকুৱা লাগিছে ভাল লাগিছে হয় হয় আৰু কেনেকুৱা এতিয়া কিবা এটা ভৱিষ্যত কিবা এটা কি চিন্তা কৰিছা কি পৰিকল্পনা আছে ভৱিষ্যতে এতিয়া নিচিনা ভালদৰে পঢ়ি পেলাই আগলৈও স্কুলখনৰ যাতে নাম কৰিব পাৰোঁ হয় হয় সেইটোৱে আৰু অঁ তুমি কি ক'বা কেনেকুৱা অনুভৱ কেনেকুৱা আজি মনৰ ভাল লাগিছে মেম ছাৰহঁতে বহুত কষ্ট কৰি আমাক শিক্ষাদান দিছিলে হয় হয় তাৰ ফল মানে পাইছোঁ কিমানখিনি দিব পাৰিছে নাজানো তথাপিও চেষ্টা কৰিছোঁ আৰু এনেকৈ পঢ়ি শুনি ডাঙৰ মানে কিবা এটা কৰি ছাৰ মেমহঁতৰে নাম এটা কৰিব বিচাৰোঁ স্কুলখনত কোৱা কেনেকুৱা ভাল লাগিছে অঁ অঁ ইমান কষ্ট কৰি পঢ়ি হয় হয় পাবলৈ সক্ষম হৈছোঁ আৰু বিদ্যালয়ৰ নাম উজ্বলাবলৈ সক্ষম হোৱাৰ কাৰণে ভাল লাগিছে অঁ হয় হয় বহুত বহুত শুভেচ্ছা আৰু যিহেতুলৈকে এটা ৰিজাল্টত মা দেউতা শিক্ষাগুৰু সকলো থাকে কিন্তু ইয়াত সৰস্বতী মা কিবা দৃষ্টি নিশ্চয় আছেনে চাগে হয় হয় এইটোতো লাগেই নিজৰ কষ্টৰ লগতে যোনটো আপোনাৰ ডেডিকেশ্যন কৰে আপোনালোকে যিমান হাৰ্ড ৱৰ্ক কৰে সেইটোৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰে আৰু সৰস্বতী মা ভগৱানৰ ওপৰত আশা কৰি আপোনালোকে যি কৰিব পাৰে সেয়া মতে ৰিজাল্টটো ওলাব বুলি আউটকামটো আহিব বুলি আপুনি কৰিব পাৰে আৰু দক্ষিণপাট হাইস্কুলৰ এবাৰ যোনটো ছায়েন্স ষ্ট্ৰীমকৈ আহিছে মানে এই বছৰ কিবা মই দিছোঁ এবাৰ ছায়েন্স ষ্ট্ৰীমত 89% আহিছে আৰু যোনবিলাক ওচৰৰ দক্ষিণপাটত যোনখিনি ওচৰত যোনে ছায়েন্স ল'ব বিচাৰে তে দক্ষিণপাট হাইস্কুলত আহি পেলাই ছায়েন্স ষ্ট্ৰীমত পঢ়িব পাৰে আৰু ইয়াত য'ত ফেকাল্টি মানে গোটেই টিচাৰবিলাকো ভাল ফিজিক্স ছায়েন্স কেমেষ্ট্ৰি গোটেইখিনি টিচাৰ আছে আপোনালোকে আহি পঢ়িব পাৰে নিশ্চয় কি ক'বা কোৱা হয় আজি বহুত ভাল লাগিছে আমাক এইখন সুবিধা দিয়াৰ বাবে এই অনুষ্ঠানটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আমাৰ ভাইটি ভণ্টিসকলেও বহুত ভালদৰে পঢ়িব আৰু ইয়াৰ পৰা আমি মানে বহুত ভাল লাগিছে আমাৰ হয় হয় যিহেতুকে মোৰ ইয়াতে এখন কিতাপৰ দোকানো আছিলে মই ল'ৰা ছোৱালীক এনেকুৱালৈকে চাওঁ যে আধা নম্বৰ যাতে এৰি থৈ নাহওক এনেকুৱা এটা মোৰ দৃষ্টিভাৱ আছে আৰু হয় হয় ঠিক আছে কোৱা কেনেকুৱা তোমাক আগলৈও যাতে এনেকুৱা অনুষ্ঠান হৈ থাকক যাতে উঠি অহা প্ৰজন্ম ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে আৰু এনেকৈ যাতে আমি সকলোৱে আমাৰ স্কুলখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ ঠিক আছে শিক্ষাই মূল উদ্দেশ্য নহয় জানো হয় শিক্ষাদান কৰিলেহে সমাজত সুভাৱে প্ৰতিষ্ঠিত হ'ব পাৰিব গতিকে শিক্ষাটো লাগিবই আৰু এই অনুষ্ঠানটোৰ জৰিয়তে বহুতো ছাত্ৰ ছাত্ৰীয়ে আৰু পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিব ভাল লাগিছে নিশ্চয় বাইদেউ শেষত কি ক'ব কওক গোটেই শিক্ষাগুৰুসকলক লৈ আৰু গাৰ্জেণ্টক লৈ আমাৰ আচলতে শিক্ষা প্ৰক্ৰিয়াটো সফলতা
বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আৰু অভিভাৱকসকলৰ ওপৰতো নিৰ্ভৰ কৰে গতিকে সকলোৰে সহযোগিতাত আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ মই আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে আমি ইয়াতকৈও বেছি ভাল ৰিজাল্ট কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ আমাৰ এই দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ঐতিহ্য অসম ভিত্তিত যি ৰিজাল্ট আগতে কৰি গৈছে যি ৰিজাল্টৰ কাৰণে আমি এতিয়াও গৌৰৱ অনুভৱ কৰোঁ সেই ধৰণৰ ৰিজাল্ট আমি আকৌ কৰিব বিচাৰোঁ আৰু অকল ৰিজাল্টেই শেষ কথা নহয় আচলতে সুস্থ মানৱ হিচাপে ভাল মানুহ হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি গৈ সমাজৰ প্ৰতি নিজৰ অৱদান আগবঢ়াব পাৰে তাৰ কাৰণে মই কামনা কৰিলোঁ ঠিক আছে হ'ব বহুত বহুত ধন্যবাদ হ'ব